অসমৰ শিক্ষা ব্যৱস্থাত বিনামূলীয়া চাইকেল, বিনামূলীয়া স্কুটি, বিনামূলীয়া নামভৰ্তি, নিযুত মইনা, পৰীক্ষা, মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ফিজ ৰেহাইকে ধৰি আজি আমি আমাৰ চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানত পঢ়া দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুৰক্ষা চক্ৰ আমি নিৰ্মাণ কৰিছো। আজি কোনো ল'ৰা-ছোৱালীয়ে টকাৰ অভাৱত বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আঁতৰি যাবলগীয়া হোৱা নাই আৰু আমি সেই ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰতে শিক্ষাত বিনিয়োগ কৰা এখন অগ্ৰণী ৰাজ্য হিচাপে আজি আমি নিজকে দাবী কৰিব পৰা অৱস্থাত আহি থিয় হৈছো। অলপ আগতে মই ষ্টেটিষ্টিক্স চাই আছিলো, যোৱা 5 বছৰ অকল প্ৰাথমিক শিক্ষা বিভাগতে আমি 60,000 শিক্ষকৰ নিযুক্তি দিছো। কেতিয়াও ৰাজহুৱা শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইমান সাহসী পদক্ষেপ কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল। মহাবিদ্যালয়সমূহত নিয়মীয়াভাৱে অধ্যাপকৰ নিযুক্তি, হায়াৰ ছেকেণ্ডাৰী, হাইস্কুল সকলোকে শিক্ষকৰ নিযুক্তি, আজি নিযুক্তিৰ লগত টেকনলজি, শিক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সমৰ্থলৈকে টেকনলজি, বিত্তীয় বিনিয়োগ, মানৱ সম্পদক আকৰ্ষণ, এই গোটেইবিলাক ক্ষেত্ৰতে যোৱা 5টা বছৰত আমাৰ চৰকাৰখনে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবে তেওঁলোকৰ লগত থিয় হ'বলৈ সক্ষম হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।